গিটাৰৰ টিচাৰ তাৰ মানে গুৰু পাপাই হয় ঠিক আছে ৰিদ্ধিয়ে ক'ত গিটাৰ শিকিছে মই দেউতাৰ লগতে খুব ভাল কথা দেই দুইগৰাকীয়ে দেউতাকৰ পৰা গিটাৰ বজোৱা শিকিছে কিমান দিন হৈছে শিকা মোৰ 11 বছৰ মান হৈছে হা 11 years বাপৰে আৰু পঞ্চমে শিকা কিমান বছৰ হৈছে শিকিছে কি গম নাপায় ভায়েকৰ যুগলবন্দী বাইক ভায়েকৰ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এই বাইক ভায়েকে ইমান ধুনীয়াকৈ গিটাৰ বজায় ইমানেই ধুনীয়া গিটাৰ বজায় কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যাব এওঁলোক আচলতে ভাইৰেল হ'ব লাগে নে নালাগে ইমান ধুনীয়া ধুনীয়া মানে হাতৰ পৰা আদি কৰি ডিঙি গলাৰ পৰা ইমান সুন্দৰ কণ্ঠও ইমান ধুনীয়া গিটাৰো ইমান ধুনীয়া বজায় আপোনালোকে এই ভিডিঅ'টো চাওক আৰু এনেকুৱা ধুনীয়া ধুনীয়া অনুষ্ঠান চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধুনীয়া অনুষ্ঠান চাব পাৰে আৰু এওঁলোকক মৰম চেনেহ আশীৰ্বাদ কৰিব যাতে তেওঁলোকে আগুৱাই যাব পাৰে আগলৈ আগবাঢ়িব পাৰে যিহেতু জুবিন দাই কৈ গৈছিলে যে নতুন প্ৰজন্মক উৎসাহ দিয়ক সাহস দিয়ক উঠি আহক তেওঁলোকে আৰু এওঁলোকক যদি ডাঙৰবিলাকে সাহস নিদিয়ে তেওঁলোকে কিন্তু আগবাঢ়িব নোৱাৰিব আপোনালোকে সাহস দিয়ক মৰম দিয়ক এওঁলোক আগুৱাই যাবলৈ ভিডিঅ'টো চাই ইমান সুন্দৰ এটা অনুষ্ঠান লৈছোঁ আপোনালোকৰ মাজলৈ সুৰীয়া কণ্ঠ মন্ত্ৰমুগ্ধ কৰিব আপোনালোককো
থেংক ইউ দিয়াক্ষী ইমান মই নষ্টেলজিক হৈ পৰিছোঁ আচলতে গায়ত্ৰী বা আমাৰ মাজৰ পৰা হেৰাই যোৱা কেইটামান দিন হৈছে তথাপিও জীৱিত অৱস্থাত যিখিনি চৰ্চা হ'ব লাগিছিল গায়ত্ৰী বা নোহোৱা হলত আমি গায়ত্ৰী বাৰ কথা বেছিকৈ চৰ্চা কৰিছোঁ যেন ক'ৰবাত অনুভৱ হয় ক'ৰবাত অকণমান মনটো বেয়া লাগে কাৰণ যিখিনি কাম কৰি থৈ গৈছে গায়ত্ৰী বাই ইমান ধুনীয়াকৈ ইমান নিখুঁতকৈ কৰি গৈছে আৰু এটা কথা মোৰ ভাল লাগিছে আমি যিমানেই আমি অকণমান মানসিক চাপত থকা যেন লাগে আমি প্ৰত্যেকগৰাকী মানুহে আজিকালি কাৰণ দেখা পোৱা যায় যে প্ৰত্যেক দিনাই 24 ঘণ্টাই আমাৰ আশে-পাশে যিসমূহ ঘটনা ঘটি আছে ইমান নেতিবাচক খবৰ ইমান নিগেটিভ চিন্তা ইমান নিগেটিভ চৰ্চা ইমান নিগেটিভ খবৰ তাৰ মাজত আজিৰ শিশুসকল ক'ত ব্যস্ত হৈ আছে আমি সেয়াও জানিবলৈ চেষ্টা কৰাটো উচিত আমি যদি অকণমান নেতিবাচক কথাখিনি বাদ দি আজিৰ শিশুৱে আমি কওঁ যে মোবাইলত ব্যস্ত হৈ থাকে গেমত ব্যস্ত হৈ থাকে নিজৰ পৃথিৱীত বিচৰণ কৰি ফুৰে কিন্তু নহয় আজিকালিৰ নতুন প্ৰজন্মই এই আটাইকেইগৰাকীয়ে প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভা সম্পন্ন উঠি অহা নতুন প্ৰজন্ম আটাইকেইগৰাকীয়ে সংগীতৰ সাধনাত ব্যস্ত খুব ধুনীয়া এটা গায়ত্ৰীবাৰ গীত আমি শুনিলোঁ দিয়াক্ষী অকণমান মই কথা পাতিব বিচাৰিছোঁ কণমানিটোৰ সৈতে কোৱাচোন গীটাৰ ক'ত শিকিছা পঞ্চম গীটাৰ ক'ত শিকিছা তুমি পাপাৰ লগত পাপাক সকলোৱে চিনি পায় নেকি পাপাই কি কৰে কোৱা পাপাই গীটাৰ বজায় নেকি হা পাপাই গীটাৰ বজায় গীটাৰ ক্লাছ কৰে গীটাৰ ক্লাছ কৰে অ' পাপাৰ ওচৰতে তুমি ক্লাছ কৰা হয়নে তো গীটাৰৰ টিচাৰ তাৰমানে গুৰু পাপাই হয় ঠিক আছে ঋদ্ধিয়ে ক'ত গীটাৰ শিকিছে মই দেউতাৰ লগতে খুব ভাল কথা দেই দুয়োগৰাকীয়ে দেউতাকৰ পৰা গীটাৰ বজোৱা শিকিছে কিমান দিন হৈছে শিকা মোৰ 11 বছৰমান হৈছে হা 11 ইয়াৰ্ছ বাপৰে আৰু পঞ্চমে শিকা কিমান বছৰ হৈছে শিকিছে কি গম নাপায় ঠিক আছে বিৰিশ আমি গীত শুনিম তাৰ মাজে মাজে বিৰিশে গীটাৰ বজাব নিবিৰে তবলা বজাব আৰু লগতে দুইগৰাকী আমি দেখিছোঁ ঋদ্ধি আৰু পঞ্চম দুইগৰাকীয়ে গীটাৰ বজাব লগতে দিয়াক্ষীয়ে মাজে মাজে গীত গাই যাব হয়নে দিয়াক্ষী গীতৰ চৰ্চা খুব ধুনীয়াকৈ কৰি থকা হৈছে চাগে মই দেখিছোঁ দিয়াক্ষী খুব এক্টিভ হৈ থাকে আগৰ পৰাই কওঁ যে পঢ়া শুনাটো ইম্পৰ্টেণ্ট পঢ়া শুনাৰ মাজে মাজে আমি গীতৰ চৰ্চা কৰি যাব লাগিব আৰু দিয়াক্ষীয়ে সেই কথাটো খুব ধুনীয়াকৈ যে বেলেঞ্চ কৰিছে সেই কথা গম পোৱা গৈছে হয়নে এতিয়া ফাইনেল দিব লাগিব তাৰ মাজতো আমি দেখিছোঁ প্ৰগ্ৰামবিলাক কৰি আছে দিয়াক্ষীয়ে খুব ধুনীয়াকৈ হয়নে গীতৰ আনুষ্ঠানিক শিক্ষা শেষ হৈছে হয় মোৰ ক্লাছিকেল কৰি আছোঁ মই নিপুণ ফাৰ্ষ্ট ইয়াৰ দিলোঁ আৰু বৰ্তমান গায়ত্ৰী মেমৰ ওচৰতে শিকি আছিলোঁ কিন্তু তেওঁ বৰ্তমান নাই কৰি আছে খুব ধুনীয়া ধুনীয়া কাম কৰি আছে আৰু সোল ভাইভে বহুত ধুনীয়া ধুনীয়া অনুষ্ঠান কৰি আছে বিভিন্ন প্ৰান্তত বিৰিশ এইবাৰ কি শুনিম এইবাৰ মই গীটাৰত বজাব লৈছোঁ জয়ন্ত হাজৰিকাৰ এই গীত তোমাৰ মনে মোৰ ঠিক আছে
ধুনীয়া আসলতে মই প্ৰত্যেকগৰাকীৰে পাৰফৰ্মেন্সত আপ্লুত হৈ পৰিছো খুব ধুনীয়া জয়ন্ত হাজৰিকাদেৱৰ এটি গীত তোমাৰ মৰমে মোক বিৰিখ ইমান ধুনীয়াকৈ বজাইছে বিৰিখৰ গীটাৰ শিকা শেষ হৈছে নেকি নাই নাই মই এতিয়া প্ৰকাণ্ড ওচৰত শিকি আছে এতিয়া সকলো শিকাৰো আৰু আপোনালোকক এটা কিছু হলেও ইতিবাচক চিন্তাৰ খুৰাক দিব আজিৰ অনুষ্ঠানে গিটাৰ বজাইছিলে বিৰিখে আৰু ক্লাব বক্স বজাইছে নিবিৰে তবলা বজাইছে ক্লাব বক্স বজাইছে আৰু নিবিৰে গীত গাব গতিকে সকলো ক্ষেত্ৰতেই সমানেই পাৰদৰ্শী আটেকেইগৰাকী গাবও পাৰে বজাবও পাৰে আৰু খুব ধুনীয়া কথাও ক'ব পাৰে আৰু কেৱল তেওঁলোক সংগীতৰ চৰ্চাই নহয় পঢ়া শুনা দেৱে ৰচনা কৰা আৰু জয়ন্ত হাজৰিকা দেৱে কণ্ঠদান কৰা এটি গীত গাবলৈ ওলাইছো বিহাল মোৰো হৃদয় ৰহাল লাগে এই আকাশ বৰ বিশাল এই পথাৰ বৰ ৰসাল তেওঁ কিয় লাগে তেওঁ কিয় লাগে তেওঁ কিয় লাগে Thank you, Nibir. মই বাৰে বাৰে এটাই কথা মনলৈ আহিছে যে আটাইকেইগৰাকী শিল্পীয়ে খুব ধুনীয়া গানৰ সিলেকশন যদিও তেওঁলোক নতুন প্ৰজন্ম যদিও তেওঁলোক এতিয়া শিকাৰো খুব ধুনীয়া ধুনীয়া কাম কৰি আছে কিন্তু যিসকল শিল্পীৰ গীত তেওঁলোকে বাছনি কৰি লৈছে স্বনামধন্য শিল্পীসকলৰ যিসমূহ আমাৰ চিৰসেউজ গীত সেই গীতসমূহ তেওঁলোকে আজিৰ অনুষ্ঠানটিৰ বাবে বাছনি কৰিছে আটাইকেইটা গীতেই খুব ধুনীয়া নিবিৰ মই দেখিছোঁ নিবিৰে তবলা বজাইছে ক্লাব বক্স বজাইছে নিবিৰে গীত গাইছে ভোকেলৰ ট্ৰেইনিং কৰি আছা নেকি তুমি হয় বাইদেউ মই ভোকেলৰ ট্ৰেইনিং ক্লাছিকেল শিকি আছোঁ বৰ্তমান মই কৰ্ণালী দাস বাইদেউৰ ওচৰত শিকি আছোঁ আৰু ইনস্ট্ৰুমেন্ট কি বজাব পাৰা কোৱাচোন দেখিলো ইনস্ট্ৰুমেন্ট মই লেডাৰৰ গুটেখিনি পাৰো মানে মোৰ দেউতাও তেখেতে এজন শিল্পী নিপেন চন্দ্ৰ তালুকদাৰ হয় গতিকে তেখেতে মোক যিমানখিনি গুটেখিনি জ্ঞান হেনো দিছে গুটেখিনিয়ে বজাব পাৰা তথাপিও গীত গাই ভাল লাগে নে ইনস্ট্ৰুমেন্ট বজাই ভাল লাগে সৰুৰ পৰা ইনস্ট্ৰুমেন্ট বজাইছো গতিকে হেতু বেছি ভাল লাগে আৰু গানো গাইছো গতিকে দুইটাই মানে সমানে ভাল লাগে বুলি ক'ব লাগিব এতিয়া তোমাৰ কোৱাচোন ক্যাৰিয়াৰ হিচাপে তোমাৰ কোনটো ল'বলৈ মন পঢ়া শুনাৰ ক্ষেত্ৰত কি ভাবিছা একাডেমিক লাইনত তুমি যাবা নে তুমি শিল্পী সংগীত ক্ষেত্ৰখনতেই তুমি থাকিবা ইচ্ছা মানে গুটেখিনি সব যাতে অলপ অলপকে থাকে ন তেতিয়া মানুহৰ মনটো ভাল লাগি থাকে ন ভাল লগা কামবোৰ কৰি থাকিলে দিয়াখি কি প্ল্যান এইচএছৰ পিছত কি প্ল্যান আছে দিয়াখিৰ এইচএছৰ পিছত আকৌ দিয়াখি ইয়াৰ পৰা গুচি যাব নি পঢ়িবলৈ বাহিৰত নাই এতিয়া নাযাওঁ পাছলৈ যাম চাগে হয় কি প্ল্যান আছে কোৱাচোন হায়াৰ ষ্টাডিজৰ কি প্ল্যান আছে ডিগ্ৰী নেক্সট ইয়াৰ তাৰ পাছত মাষ্টাৰ্ছ এইখিনি ভাবিছোঁ এতিয়ালৈকে তাৰ মাজত কিন্তু গান গাই থাকিব লাগিব দেই দিয়াখি বিৰিখে কিন্তু গিটাৰ বজায় আৰু আজিকালি মই দেখোঁ বিৰিখে খুব ধুনীয়া গীতো গায় বিৰিখ গানৰ চৰ্চাও কৰি আছে নেকি বাৰু বিৰিখে মাজে মাজে নাই নাই গানৰ চৰ্চা কৰা নাই কিন্তু কেতিয়াবা মন যায় গান গাবলৈ তেতিয়া আৰু খুব ধুনীয়া এটা গীত গাইছিলে মাজতে অংগাক পাপন মহন্তৰ মই দেখিছিলোঁ গতিকে আমি শুনিম এইবাৰ দিয়াখি এটা গীত শুনি লওঁ ঠিক আছে এইবাৰ মই খগেন মহন্তদেৱৰ এটি অতি ধুনীয়া গীত গাবলৈ চেষ্টা কৰিছোঁ
কি প্ৰচুৰ সম্ভাৱনাময় প্ৰতিভা সম্পন্ন আটাইকেইগৰাকী শিল্পীয়ে হাতৰ যাদু দেখুৱাইছে কণ্ঠৰ যাদু দেখুৱাইছে প্ৰত্যেকগৰাকীয়ে উঠি অহা প্ৰজন্ম কণ কণ ছাত্ৰ ছাত্ৰী আমি পঞ্চমী যেহেতু কৈছে যে পঞ্চম ক্লাছ 7ত পঢ়ে আৰু বহুত সৰুৰে পৰাই পঞ্চমে গিটাৰ বজাইছে ৰিদ্ধিয়ে গিটাৰ বজাইছে বিৰিখে গিটাৰ বজাই বজাই আমাৰ চকুৰ সন্মুখতে ডাঙৰ হৈছে আৰু এতিয়া বোলে গীতো গায় আমি শুনিম একেলগে কিন্তু অকণমান এই সোল ৱেভ এই খুব ধুনীয়া নামটোৰ কথা আমি পাতোচোন এই ধুনীয়া ব্যান্ডটো কেনেধৰণে ক্ৰিয়েট হ'ল নামটো কেনেধৰণে বাছনি কৰা হ'ল অকণমান সৃষ্টিৰ কথাখিনি বিৰিখৰ মুখেৰে জানো বিৰিখ সোল ৱেভৰ কথা কোৱা অলপ সোল ৱেভ আচলতে আমি গীটাৰ চৰ্চা কৰি থাকো ধৰক কেতিয়াবা নিবিড় ধৰক এনে ফোন কৰিলে গীটাৰ কথাই বেছিভাগ ওলাই দেখিবা ফোন কৰিলে দেখিবৰ লগত বিশেষকৈ আলোচনাও গীটাৰেই হয় এওঁলোকক মই নতুনকৈ পোৱা বৰ্তমান কিন্তু আমাৰ হৈ থাকে তাৰপিছত কথা বতৰা চলি থাকে কিন্তু সোল ৱেভ নামটো ব্যান্ডৰ নামটো দিয়া বেছি দিন হোৱা নাই আমি ভাবিলো এটা নাম দিয়া যাওক আমাৰ যেহেতু গীটাৰ চৰ্চা হৈ থাকে খুব ধুনীয়া এটা নাম আমি আশা কৰিছো সোল ৱেভ বহুত বেছি পপুলাৰ হওক আৰু বহুত ধুনীয়া ধুনীয়া কাম ৰিদ্ধিয়ে ইমান বছৰ হ'ল গীটাৰ বজোৱা ইমান ধুনীয়াকৈ তলমূৰ কৰি খালি গীটাৰখন বজায়ে আছে ইমান ধুনীয়াকৈ ইমান একাত্ম হৈ গীটাৰখন বজাইছে অকণমান এইবাৰ ৰিদ্ধিৰ পাৰফৰ্মেঞ্চ এটা চাই লওঁ নেকি হা এবাৰ মই নিজৰ এটি কম্পোজিশ্যন বজাব বিচাৰিছোঁ নিজৰ কম্পোজিশ্যন ঠিক আছে ৰিদ্ধিৰ নিজৰ কম্পোজিশ্যনৰ এটি গীত ৰিদ্ধিয়ে বজাব আৰু সকলোৱে সহযোগিতা কৰিব আৰম্ভ কৰোঁ ৰিদ্ধিয়ে মোক কৈছিল যে ৰিদ্ধিৰ 11 ইয়াৰ্ছ হ'ল গীটাৰখন বজোৱা ৰিদ্ধিৰ বয়সে হয়তো 16 ইয়াৰ্ছ মান হৈছেহে নেকি ন ৰিদ্ধি তোমাৰ এজ কিমান হৈছে কোৱাচোন মোৰ এবাৰ 16 হ'ব 16 হ'বহে তাৰমানে ৰিদ্ধি 11 ইয়াৰ্ছ যদি গীটাৰ বজাইছে কিমান সৰুৰ পৰা বজাইছে আপুনি ভাবক ৰিদ্ধি এতিয়া বেলেগক শিকাব পৰা হ'ল হয়নে ইমান বেছি এক্সপিৰিয়েঞ্চড হৈছে মই এনে দুজনমানক শিকায়ো বাপৰে এই অকণমানি ছোৱালীজনী আপুনি ভাবিছেনে নিজে শিকিছে আৰু 11 ইয়াৰ্ছ বজাইছে আৰু বেলেগকো শিকাইছে এবাৰ বিৰিখ আৰু দিয়াক্ষী দুইগৰাকীৰ দ্বৈত কণ্ঠত আমি এটা গীত শুনিব পাৰোঁ নেকি বাৰু প্ৰিপাৰেশ্যন নাই প্ৰস্তুতিটো নাই কিন্তু এনে বাৰু মই কেতিয়াবা লগ পালে এনে গাওঁ এনেইতো তোমালোকে গাই থাকা মইতো দেখি থাকোঁ এনেই বহুত গাই থাকা এনেই গোৱা আজি হ'ব ঠিক আছে ভাইমনদাৰ বোলছবি সেইখনৰ জুবিনদাৰ নতুন গীতটো ন এৰা এৰি ঠিক আছে দিয়াক্ষী করে
উচিৰে তুমি মই নিৰিম দুয়োপাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিন মেৰিম ফুলিব ফুল আমোল মন ৰহৰা পথাৰ বিয়পি জ্বলিব সোণ মধুবিজোন ধনশিৰি ধুনীয়া নহৰ পুতুলি এৰি ঘিউৰি কৰে উচিৰে তুমি মই নিৰিম দুয়োপাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিন ধন্যবাদ থেংক ইউ উইদাউট প্ৰিপাৰেশ্যন মোৰ ৰিকুৱেষ্টটো ৰাখিলে দুয়োগৰাকীয়ে ধন্যবাদ থাকিল আৰু যিহেতু বিৰিষে গাব নিবিড় আৰু বিৰিষৰ কণ্ঠত দুয়োগৰাকীৰ কণ্ঠতে এটা ধুনীয়া গীত আপোনালোকলৈ আগবঢ়াব আৰু অকণমান সময়ৰ পাছতে এনকে বিশেষ আজি এই কাৰণেই বিশেষ কাৰণ ছ'লৱেভৰ আটাইকেইগৰাকী তিনিওগৰাকী অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু লগতে কণমানি ঋদ্ধি আৰু পঞ্চম দুয়োগৰাকী ভগ্নী ভাতৃ যুগলবন্দী আপোনালোকে দেখি আছে আৰু ঋদ্ধিয়ে কৈছে যে 11 ইয়াৰ্ছ গীটাৰ বজাইছে গতিকে কিমান পৰিপক্ক হৈছে আৰু দুটা ষ্টুডেণ্টক শিক্ষাদানো কৰি আছে ঋদ্ধিয়ে পঞ্চমে গীটাৰ শিকি আছে কিন্তু পঞ্চম বাই গীটাৰ শিকাই দিয়ে নে নিশিকায় বেলেগক শিকাই দিয়ে হা তোমাক দেউতাইহে শিকাই দিয়ে ন ঠিক আছে দিয়াক্ষী এইবাৰ তোমাৰ কণ্ঠত এটা গীত শুনো এইবাৰ মই হেমন্ত দত্তদেৱৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ ঠিক আছে গছে বনে সেউজীয়া মুৰালিয়ে দেউদিয়া মোহনীয়া মোৰ গান নয়ন ভৰি মই চাওঁ শয়নতো মই পাওঁ গছে বনে সেউজীয়া মুৰালিয়ে দেউদিয়া মোহনীয়া মোৰ গান নয়ন ভৰি মই চাওঁ শয়নতো মই পাওঁ
গৌছে বলে সেউজীয়া লৰালিয়ে দেউদিয়া মোহনীয়া মোৰ গান নয়ন ভৰি মই চাওঁ শয়নতো মই পাওঁ গৌছে বলে সেউজীয়া লৰালিয়ে দেউদিয়া মোহনীয়া মোৰ গান মোহনীয়া মোৰ গান মোহনীয়া মোৰ গান ধন্যবাদ ইমান ধুনীয়া ধুনীয়া গীত গাইছে বিৰিখ আৰু দিয়াক্ষীয়ে খুব ধুনীয়া এটা গীত গালে নতুন জুবিনদাৰ ভাইমন্দাৰ ছবিৰ পৰা আৰু দিয়াক্ষীয়ে ইমান ধুনীয়া প্ৰতিটো গীতে দিয়াক্ষীৰ তোমাৰ মাতটো ইমান মিঠা কোৱাচোন অকণমান ইয়াৰ ৰাজটো কি হয় বুলিনো কি ক'ম দিয়াক্ষী কাৰ গীত বেছি ভাল পায় মই সকলোৰে ভাল পাওঁ শ্ৰদ্ধা ভূপেন হাজৰিকাদেৱৰ গীত গাওঁ লগতে নতুন প্ৰজন্ম গীত গাম ভালদৰে গাম এটা সম্পূৰ্ণকৈ কাৰণ মোৰ ৰিকুৱেষ্ট ৰাখি প্ৰিপাৰেশ্যন নোহোৱাকৈ এটা গীত গাই শুনালে মই গতিকে আশা কৰিছোঁ আৰু বেছি ধুনীয়া হ'ব এইবাৰ গীতটি নিবিৰ আৰু বিৰিখৰ কণ্ঠত আমি এটা গীত শুনিম একেলগে এইবাৰ নিবিৰ আৰু মই জুবিন গাৰ্গৰ এটি গীত গাবলৈ ওলাইছোঁ বৰ ভাল পাওঁ দেহি চিপে আহুভতি যাইবা কিমান দূৰ সুৰ পাহৰিলে দূৰ কাষলৈকে একে চিপে আহুভতি মোৰ বাহি তোক বৰ ভাল থ্যাংক ইউ নিবিৰ ইমান ধুনীয়া ধুনীয়া তেওঁলোকে গীত গাইছে সুৰৰ যাদু কণ্ঠৰ যাদু হাতৰ যাদু সকলোখিনিৰ সংমিশ্ৰণত আজিৰ এনকে বিশেষ আৰু বেছি বিশেষ হৈ উঠিছে আমি আকৌ কৈছোঁ ভগ্নী আৰু ভাতৃৰ যুগলবন্দী ঋদ্ধি আৰু পঞ্চমে খুব ধুনীয়া গীটাৰ বজাইছে ঋদ্ধিৰ কথা মই আকৌ কৈছোঁ খুব কম বয়সৰ পৰাই 4-5 বছৰ বয়সৰ পৰাই গীটাৰ বজাইছে ঋদ্ধিয়ে আৰু লগতে সুৰৰ চৰ্চা গীতৰ চৰ্চা বাদ্যযন্ত্ৰৰ চৰ্চা নিবিৰে এতিয়ালৈকে 4বিধ বাদ্যযন্ত্ৰ বজাইছে লগতে গীত গাইছে আজিৰ সোল ৱেভে আমি আশা কৰিছোঁ আপোনালোকক নিশ্চয়কৈ আকৃষ্ট কৰি তুলিছে চাওঁতে চাওঁতে সময়খিনি শেষ হৈছে দিয়াক্ষী আমি দিয়াক্ষীৰ এটা কণ্ঠৰে আমি অনুষ্ঠান যিহেতু শেষ কৰিম কি গীত শুনাবা দিয়াক্ষী এইবাৰ মই জুবিন গাৰ্গদেৱৰ মহালক্ষ্মী আই বাইদেউ গোৱা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে